ৰাজীৱ হদিয়াকে ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা নিয়মিত কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম আসলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই বাৰু যিকিনো তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতিৰ প্ৰেমটো ভাল পাওঁ জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায় জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলেই নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ